হেল্ল' ষ্টুডেণ্টছ, আৰম্ভ কৰিব ওলাইছোঁ আজি ইণ্টিগ্ৰেশ্যন তোমালোকৰ কাৰণে। ইণ্টিগ্ৰেশ্যন ক্লাছ 12ৰ কাৰণে এটা অতিকে ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। অসমীয়া মাধ্যমেৰে বুজাবলৈ চেষ্টা কৰিছোঁ যাতে বহুখিনি ষ্টুডেণ্টৰ সুবিধা হয়। হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ আমাৰ হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ কাৰণে আৰু CBSEৰ কাৰণে 12। একেবাৰে বেছিকৰ পৰা আৰম্ভ কৰিম আৰু অকণমান এডভান্সলৈ যাম আৰু লাহে লাহে বুজাম। আশা কৰোঁ তোমালোকে চবে বুজি পাব। তো আৰম্ভ কৰিব ওলাইছোঁ। জাষ্ট 1 মিনিট লাগিব স্ক্ৰীনখন শ্বেয়াৰ কৰাৰ কাৰণে। অ'কে, চ' আমি আৰম্ভ কৰিছোঁ ইণ্টিগ্ৰেশ্যন ক্লাছ 12ৰ কাৰণে। একদম বেছিকৰ পৰা আৰম্ভ কৰিম যাতে তোমালোকৰ প্ৰত্যেকৰে সুবিধা হয়। ইণ্টিগ্ৰেশ্যন মানে কি? ইণ্টিগ্ৰেশ্যন মানে আমাৰ দুটা মিনিং থাকিব। এটা ইয়াৰে যিটো জমেট্ৰিকেল ইণ্টাৰপ্ৰিটেশ্যন হ'ব সেইটোৰ পৰা আমি পাম, আৰু দ্বিতীয়টো আমাৰ যিটো থিয়ৰিটিকেল মিনিং সেইটোৰ পৰা পাম। আমি প্ৰথমতে থিয়ৰিটিকেল মিনিঙৰ কথাটো উলিয়াই লৈছোঁ। তাৰপিছত যেতিয়া জমেট্ৰিকেল আহিব এপ্লিকেশ্যন অফ ইণ্টিগ্ৰেশ্যন, তেতিয়াহ'লে আমি বাকীখিনি কৰিব পাৰিম। তো আমি প্ৰথম বুজিব লাগিব ইণ্টিগ্ৰেশ্যন আচলতে কি। ইণ্টিগ্ৰেশ্যন হৈছে ৰিভাৰ্ছ প্ৰচেছ অফ ডিফাৰেঞ্চিয়েশ্যন। ডিফাৰেঞ্চিয়েশ্যনৰ প্ৰচেছৰ ৰিভাৰ্ছ প্ৰচেছ। ৰিভাৰ্ছ মানে ওলোটা প্ৰচেছটো। তো কেনেকুৱা চেন্সত ওলোটা আমি চাই লওঁ। প্ৰথমতে আমি এক্সপ্লেনেশ্যন কৰিম। প্ৰথমতে অকণমান সৰুকৈ ডেফিনেশ্যনটো চাই লৈছোঁ। যদি আমাৰ হাতত এটা ফাংচন f(x) আছে আৰু সেই ফাংচনটোক আমি যদি ডিফাৰেঞ্চিয়েট কৰোঁ, ডেৰিভেটিভ উলিয়াওঁ, তেতিয়াহ'লে আমি আন এটা ফাংচন পাম। ধৰা হ'ল এইটো gx। এতিয়া আমাৰ হাতত কিবা এনেকুৱা উপায় আছে নেকি যে gxৰ ওপৰত কিবা এটা কৰিলে, অপাৰেশ্যন এটা কৰিলে আমি আকৌ f(x)টো ঘূৰাই পাব পাৰোঁ? যদি পাব পাৰোঁ সেইটোকেই কোৱা হয় ইণ্টিগ্ৰেশ্যন। গতিকে আমি সেইটো লিখিম কেনেকে? এই চিম্বলটো ইউজ কৰি আমি লিখিব লাগিব যে gxৰ ওপৰত আমি যে এটা চিম্বল লিখিছোঁ এছৰ দৰে, এই চিম্বলটো ব্যৱহাৰ কৰি আমি এইটো বুজাই দিম যে gxৰ ওপৰত যদি আমি কিবা এটা অপাৰেশ্যন কৰোঁ যাক আমি ইণ্টিগ্ৰেশ্যন বুলি কম, তেতিয়াহ'লে আমি আকৌ সেই অৰিজিনেল আগৰ ফাংচনটো পাব পাৰোঁ। সেইটোকে কোৱা হয় ইণ্টিগ্ৰেশ্যন বুলি। তাৰ মানে এটা শব্দত বুজিব গ'লে কেনেকুৱা হ'ব যে ডিফাৰেঞ্চিয়েশ্যন কৰাৰ পিছত যিটো ফাংচন পাম, সেইটোৰ পৰা যদি আকৌ অৰিজিনেল ফাংচনটো পাব লাগে, তেনেহ'লে যিটো প্ৰচেছ আমি কৰিম সেইটোকে আমি ইণ্টিগ্ৰেশ্যন বুলি কম। গতিকে ইণ্টিগ্ৰেশ্যনক আমি ডিফাৰেঞ্চিয়েশ্যনৰ ওলোটা প্ৰচেছ, ৰিভাৰ্ছ প্ৰচেছ বুলি আইডিয়া কৰি লওঁ। আমাৰ এইটো ষ্টাৰ্টিং পইণ্ট। এতিয়া মই কিছুমান এক্সাম্পল ল'ম। এক্সাম্পলবিলাক ল'লে বেছি ক্লিয়াৰ হ'ব। আমি প্ৰথম কিছুমান এক্সাম্পল লওঁ, সৰু সুৰা এক্সাম্পল। তাৰপিছত আমি বাকীখিনি চাম কি কৰিব পৰা যায়। ঠিক আছে, একেবাৰে সৰু সৰু এক্সাম্পল লওঁ যাতে তোমালোকে কানেক্ট কৰিব পাৰা। ধৰা তুমি মনত পেলাই ল'ব পাৰা ডিফাৰেঞ্চিয়েশ্যন অফ sin x। ডিফাৰেঞ্চিয়েশ্যন অফ sin x আমি কিমান পাইছিলোঁ? cos x পাইছিলোঁ। গতিকে এতিয়া আমি cos x-ক যদি ইণ্টিগ্ৰেট কৰি দিওঁ, তাৰমানে উল্টা কৰি প্ৰচেছটো কৰি দিওঁ, তেনেহ'লে আমি কি পাম? আমি পাম ইণ্টিগ্ৰেশ্যন অফ cos x dx। উল্টা কৰি দিয়াৰ লগে লগে আমি পাই যাম sin x। ঠিক আছে, কাৰণ কিয় উল্টাকে আমি এইটো পাব লাগিব, আৰু সেই প্ৰচেছটো হৈছে ইণ্টিগ্ৰেশ্যন। ঠিক আছে, আৰু এটা লওঁ, কেইটামান লৈ লওঁ, তেতিয়াহ'লে আমাৰ কাৰণে সুবিধা হ'ব। ধৰি লৈছোঁ যে আমি এইবাৰ ডিফাৰেঞ্চিয়েট কৰিছোঁ cos x-ক। cos x-ৰ ডেৰিভেটিভ কিমান আছিল আমাৰ? sin x। ভাল কথা। এতিয়া তেনেহ'লে sin x-ৰ ডেৰিভেটিভ, sin x-ৰ ইণ্টিগ্ৰেশ্যন কিমান হ'ব? sin x-ৰ ইণ্টিগ্ৰেশ্যন হ'ব cos x। কিন্তু এটা কথা আমি পাহৰি যাব নালাগে যে আচলতে মই ইণ্টিগ্ৰেশ্যন কৰিব লাগিছিল মাইনাছ sin x-ৰ।
গতিকে মাইনাসটো যেহেতু ইপিনে অহা নাই আমি এইটো সাইডে এডজাস্ট কৰিব লাগিব তো আমি এইটো পাই গলো আচ্ছা এনেকে আমি সকলোবোৰ ইন্টিগ্ৰেশনৰ পৰা মানে ডিফাৰেন্সিয়েশনৰ পৰা ইন্টিগ্ৰেশনটো পাব পাৰো কিন্তু তাতে এটা প্ৰবলেম হৈ আছে সেই প্ৰবলেমটো আমি চাই লওঁ ধৰি লোৱা যে তোমালোকক কোনোবাই ডিফাৰেন্সিয়েট কৰিব দিছে sin x plus 4 তেতিয়া কিমান হ'ব তেতিয়া আমি পাম যে ডিফাৰেন্সিয়েশন অফ sin x আমি ৰুলটো এপ্লাই কৰি দিছো মই একেবাৰে বেসিকৰ পৰা লৈছো গতিকে মই স্টেপ স্কিপ কৰা নাই ইয়াতে কিমান হ'ব ddx of sin x আমাৰ হৈ যাব cos x আৰু এইটো 0 তো আলটিমেটলি আমি কি পাম cos x পাই যাম তো ইয়াৰে পৰা আমি কি পাম এতিয়া যদি ইন্টিগ্ৰেশন cos x এই ফাংশনটোত আমি উলিয়াব দিও তোমালোকে লিখিব লাগিব যে sin x plus 4 কিন্তু ইয়াতে এটা প্ৰবলেম হ'ল তোমালোকে যদি ভালকে অকমান মন কৰি দিছা তেনেহলে গম পাবা যে ইয়াতেও ইন্টিগ্ৰেশন অফ cos x মানে আমি sin x পাইছো আৰু ইয়াতে ইন্টিগ্ৰেশন অফ cos x dx মানে পাইছো sin x plus 4 এতিয়া মেইন কথাটো হ'ল আমি গম কেনেকে পাম যদি কোনোবাই এই বস্তুখিনি আমাক দি নিদিয়ে যে আমি কাক ডিফাৰেন্সিয়েশন কৰি cos x পাইছো তেনেহলে আমি গম কেনেকে পাম যে আমি 4টো যোগ কৰিব লাগিব নে নালাগে গতিকে এই যেতিয়া প্ৰবলেমটো আহিছে তেতিয়া হলে আমি কি কৰি লওঁ প্ৰবলেমটো ৰিজলভ কৰাৰ কাৰণে আমি এটা সৰুকে বুদ্ধি কৰি লওঁ সেই বুদ্ধিটো হৈছে যে আমি প্ৰত্যেকটা ইন্টিগ্ৰেশন শেষ হোৱাৰ পিছত এটা c লগাই থৈ দিম যাক আমি কনস্ট্যান্ট অফ ইন্টিগ্ৰেশন বুলি কওঁ সেইটো দিলে আমাৰ সুবিধাটো কি হ'ব যদি কনস্ট্যান্ট লাগে সেইটো এটা ভ্যালু পাম আৰু যদি নালাগে তেনেহলে সেইটো 0 হ'ব গতিকে আমাৰ হাতত দুটা অপচন খালি থাকি যায় তো ইন্টিগ্ৰেশন এজ এ ৰিভাৰ্স প্ৰসেস অফ ডিফাৰেন্সিয়েশনৰ আমাৰ যিখিনি ডেফিনেশন বা সংজ্ঞা বুলি কওঁ এইখিনিতে থাকিল এতিয়া বিফোর আই প্ৰসিড ফাৰ্ডাৰ আৰু আগলৈ যোৱাৰ আগতে একেবাৰে ভালকে এটা শব্দ কৈলো এটা কথা কৈলো তোমালোকে চাবা যে যদি কোনোবাই তোমালোকক ইন্টিগ্ৰেশন কৰিব দিছে মানেটো হ'ল যে তুমি সেই ফাংশনটোৰ কথা কোৱা যিটো ফাংশনক ডিফাৰেন্সিয়েট কৰিলে এইটো পাই যোৱা তো এইটো লৈ মই আৰু দুটা এক্সাম্পল লম তাৰ পিছত আমি আগবাঢ়িম তো এতিয়া ধৰা মই ডিফাৰেন্সিয়েশনৰ কথাখিনিত নাহো এতিয়া মই ডাইৰেক্টলি ইন্টিগ্ৰেশনৰ কথাখিনিত আহো ঠিক আছে তোমাক যদি কোনোবাই কৈ দিয়ে যে ইউ ফাইন্ড দ্য ডিফাৰেন্সিয়েশন ইন্টিগ্ৰেশন অফ sec square x dx তুমি sec square x dx ৰ ইন্টিগ্ৰেশনটো উলিওৱা তেতিয়াহলে কি কৰিব লাগিব তুমি ভাবিব লাগিব যে কাক ডিফাৰেন্সিয়েট কৰিলে sec square পোৱা তো তুমি ক্লাস 11 পৰা বা হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়াৰৰ পৰা ডেৰিভেটিভ খিনি মনত ৰাখি তুমি ক'ব পাৰিবা যে 10x ক ডিফাৰেন্সিয়েট কৰিলে আমি sec square পাওঁ গতিকে ইন্টিগ্ৰেশন অফ sec square x dx মানে হ'ব আমাৰ এটো 10 স্কয়াৰ নহয় জাস্ট এ মিনিট এটো হ'ব তোমাৰ 10x ৰাইট সো তুমি 10x লিখি দিয়া 10x আৰু প্লাস c এটা লিখিব লাগিব আমি ঠিক তেনেদৰে তোমাক যদি কোনোবাই কয় যে ইন্টিগ্ৰেশন অফ cos x স্কয়াৰটো উলিয়াই দিয়া কি কৰিবা তাৰমানে তুমি ভাবিব লাগিব যে cos x স্কয়াৰ পাব লাগিলে কাক ডেৰিভেটিভ কৰিব লাগিছিল হয় cot x ক ডেৰিভেটিভ কৰিলে আমি cos x স্কয়াৰ পাইছিলো কিন্তু আমি পাহৰিব নালাগে যে cos x স্কয়াৰ অকল নহয় মাইনাস cos x স্কয়াৰ পাইছিলো গতিকে সেই মাইনাসটো এডজাস্ট কৰাৰ কাৰণে আমি ইপিনে লৈ আহিব লাগিব cot x plus c বুলি লিখিব লাগিব সো এনে ধৰণে তুমি গোটেই কিটা যিকিটা আগতে ডিফাৰেন্সিয়েশনৰ ফৰ্মুলা পাইছিলা ক্লাস 11 সেই গোটেই কিটাৰ পৰা ইন্টিগ্ৰেশনটো তুমি নিজে বনাই ল'ব পাৰিবা আমি এইকেইটা কিছুমান স্ট্যান্ডাৰ্ড ৰুল হিচাপে আগবাঢ়ি যাওঁ তো এতিয়া আমি আগবাঢ়িছো নেক্সট পেজলৈ নেক্সটত কি দিয়া আছে ইন্টিগ্ৰেশন বুলি কোৱাৰ লগে লগে এইটো আমাৰ কাৰণে আজি এটা নতুন কথা যেহেতু নতুন কথা হোৱাৰ লগে লগে আমি নিশ্চয়কৈ কিছুমান টাৰ্মছ পাম সংজ্ঞা বা সেই সংজ্ঞাবিলাকক বা সেই টাৰ্মছ বিলাকক আমি কি বুলি কওঁ সেইটো জানিব লাগিব দেই সো আমি ইয়াতে দেখা পাইছো যে এই গোটেই ইন্টিগ্ৰেশনটোত কেইটামান টাৰ্ম আছে কি আছে চাই লওঁচোন এটা gx আছে যাক আমি ইন্টিগ্ৰেশন কৰিছো dx বুলি এটা আছে এনেকুৱা s ৰ দৰে এটা সাইন আছে সিম্বল আছে
fx এটা পাইছো c এটা পাইছো তো এইবিলাকৰ নিজস্ব নাম আছে নামবিলাক কি কি সেইটো তুমি চাই যোৱা এতিয়া এই যেটো ফাৰ্স্ট সাইনটো এই সাইনটো কোৱা হয় সাইন অফ ইন্টিগ্ৰেশন বা ইন্টিগ্ৰেশনৰ চিহ্ন মানে সেইটো থাকিলে আমি বুজি পাব লাগিব যে আমি ইন্টিগ্ৰেট কৰিব লাগিব gx মানে যাক আমি ইন্টিগ্ৰেট কৰিম এটো কি বুলি কম আমি ইন্টিগ্ৰেন্ড বুলি কম যাক আমি ইন্টিগ্ৰেট কৰিম তাৰ পিছত dx টো আমি ডিফাৰেন্সিয়েল বুলি কম আচ্ছা ডিফাৰেন্সিয়েলৰ কি কাম ডিফাৰেন্সিয়েলৰ মেইন কামটো হৈছে যে তুমি কোনটো ভেৰিয়েবলত ইন্টিগ্ৰেশনটো কৰি আছা এটো চালে তুমি গম পাবা এটো তোমাক ক্লিয়াৰ কৰি দিব যে আমি ইন্টিগ্ৰেশনটো কোনটো ভেৰিয়েবলক লৈ কৰি আছো তাৰ পিছত নেক্সট আহিব fx টো কোনটো যাক তুমি ডিফাৰেন্সিয়েট কৰোতে gx পাইছিলা হেতু কোৱা হয় প্ৰিমিটিভ বুলি তাৰ পিছত লাষ্টত আমি পাম এটা c আমি যে যোগ কৰিছিলো এড কৰিছিলো হেতু কোৱা হয় কনস্ট্যান্ট অফ ইন্টিগ্ৰেশন তাৰ পিছত এটা ইম্পৰ্টেন্ট কথা যে এই যিখিনি fx gx dx ইন্টিগ্ৰেশন বুলি কৈছো লেফট সাইডৰ বস্তুখিনি বাও হাতৰ বস্তুখিনি ইহতক আমি কম কি বুলি ইন্টিগ্ৰেল বুলি আৰু গোটেই প্ৰসেসটোক আমি কম ইন্টিগ্ৰেশন বুলি গতিকে এই গোটেইখিনি তোমালোকৰ মূৰত থাকিব লাগিব মনত থাকিব লাগিব তেতিয়া হলে তুমি ফিউচাৰ ভৱিষ্যতে বেলেগ বিশেষ প্ৰবলেম ফেস নকৰা এতিয়া আমি আগবাঢ়ো কিছুমান স্ট্যান্ডাৰ্ড ইন্টিগ্ৰেশনৰ কাৰণে এইকেইটা আসলতে বেলেগ একো নহয় আমি ক্লাস 11ত পোৱা হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত পোৱা ডেৰিভেটিভৰ যিকেইটা ফৰ্মুলা আছিল সেইকেইটাক আমি উল্টাকে লিখাটো গতিকে যাতে আমি মনত ৰাখিব পাৰো আমি বেলেগ ফৰ্মুলা এতিয়া লোৱা নাই আজি লম আমি যেতিয়া আগবাঢ়ি যাম এতিয়া তোমাক মই জাস্ট দেখুৱাই দিব খুজিছো যে আমি লোৱা ফৰ্মুলাবিলাক কি কি আছিল তুমি মনত পেলোৱা এইটো অকমান এডজাষ্টমেন্ট কৰাৰ কাৰণে ফৰ্মুলাটো বেলেগ যেন লাগিব এইটো ফৰ্মুলা আছিল তোমাৰ ডিফাৰেন্সিয়েশনৰ x টু দি পাৱাৰ n তুমি যদি মন কৰা x টু দি পাৱাৰ n ৰ ডিফাৰেন্সিয়েশন কি আছিল তেতিয়া n x টু দি পাৱাৰ n - 1 তাতে এটা পাৱাৰ কমি গৈছিল আৰু যেটো ওপৰৰ পাৱাৰটো আছিল এক্সপোনেন্টটো আগত মাল্টিপ্লাই হৈ গৈছিল এতিয়া কি হৈছে ইন্টিগ্ৰেশন উল্টা হয় আমি জানোই এবাৰ পাৱাৰটো বাঢ়ি যাব আৰু এবাৰ কাষত মাল্টিপ্লাই নহয় তলত ডিভাইড হ'ব সো আমি সেই ফৰ্মুলাটো পাওঁ x টু দি পাৱাৰ n dx is equal to x to the power n plus 1 divided by n plus 1 আৰু কনস্ট্যান্টটো থাকিবই এটো এটা নিয়ম হৈ গল e to the power x dx মানে e to the power x plus c কাৰণ তুমি e to the power x ক ডিফাৰেন্সিয়েট কৰিলে e to the power x এই পাইছিলা a to the power x dx আচ্ছা a to the power x dx তুমি ডিফাৰেন্সিয়েট কৰোতে পাইছিলা a to the power x log a ওকে গতিকে ইন্টিগ্ৰেশন যদি কৰো ইন্টিগ্ৰেশনত কি পাম তাৰ উল্টাটো পাই যাম তো a to the power x টো পাম এবাৰ কি হ'ব log a টোৰে ডিভাইড হ'ব ইয়াতে এটা কথা মই ক'ব খুজিছো সবৰে কাৰণে কাৰণ কিয় তোমালোকে কনফিউজন হ'ব পাৰে আসলতে এনসিইআরটি টেক্সট বুকখনত log a বুলি লিখা কাৰণে মই log a লিখিছো আসলতে এটো log a হ'ব নালাগিছিল এটো হ'ব লাগিছিল ln of a ৰাইট এটো বেছি কাৰেক্ট বুলি যদি ভাবা তুমি লিখিব লাগিছিল ln of a ln of a মানে কি যে ইয়াৰে যেটো বেসটো আসলতে ই হয় আৰু যদি এটোৱে লিখিব লাগে তেনেহলে মই তলত বেসটো এনেকে লিখি দিব লাগিছিল কিন্তু এনসিইআরটি টেক্সট বুকত যেটো আছে মই হেনেকে ফলো কৰিছো কিন্তু তোমালোকে যদি ভাবা যে নহয় মই ln লিখিম তেনেহলে লিখিব পাৰা এটো হৈছে বেছি কাৰেক্ট দ্বিতীয়তে তুমি মনত পেলোৱা log x ক যেতিয়া তুমি ডেৰিভেটিভ উলিয়াইছিলা তেতিয়া 1/x পাইছিলা গতিকে 1/x ৰ ইন্টিগ্ৰেশন কি পাবা log of x পাবা ইয়াতে ঘটনাটো হল যে এটো যদি নেগেটিভ হয় লগটো আমি ডিফাইন কৰিব নোৱাৰো গতিকে আমি কি কৰিলাম এটো x টো মডুলাসৰ ভিতৰত ৰাখিলো আৰু এটো কনস্ট্যান্ট sin x dx is equal to integration of sin x dx is equal to minus cos x এটো আমি অলৰেডি ডিসকাস কৰিছো cos x ৰ ডিসকাস কৰিছো sec square x ৰ ডিসকাস কৰিলো cos x square x ৰ ডিসকাস কৰিলো এতিয়া এটো তুমি চাব পাৰা
যে ddx of sec x যদি sec x tan x হয় তেনেহলে ইন্টিগ্রেশন অফ sec x tan x কিমান হ'ব sec x হ'ব ঠিক তেনেদৰে ডেৰিভেটিভ অফ cosec x মানে হৈছে মাইনাছ cosec x cot x গতিকে cosec x cot x ৰ ইন্টিগ্রেশনটো কিমান হ'ব মাইনাছ cosec x তো এইকেইটা আমি একেবাৰে ফান্ডামেন্টাল যিকেইটা আমি ডেৰিভেটিভৰ পৰা পাইছো সেইকেইটা লৈছো এতিয়া আমি আগবাঢ়ো ইয়াৰে পিছত আমি পাইছো এলজেব্ৰা অফ ইন্টিগ্ৰেশ্যন এলজেব্ৰা অফ ইন্টিগ্ৰেশ্যন মানে বেসিক্যালি তুমি যদি ভালকে ক'ব খোজা এইকেইটা ইম্পৰ্টেন্ট ৰুল বা প্ৰপাৰ্টিজ হয় যিকেইটা তুমি বিগিনিঙত মানি চলিব লাগিব তাৰপিছত আৰু বহুত পাম বাৰু কিন্তু এইকেইটা মানি চলাটো দৰকাৰ হ'ব আমাৰ কি দিছে তাতে যে দুটা ফাংচন যদি আমাৰ হাতত আছে তেনেহলে ইন্টিগ্ৰেশ্যন যদি আমি fx প্লাছ gx ৰ উলিয়াব যাওঁ মাইনাছো হ'ব পাৰে মাইনাছ কৰিলেও কথা নাই তেনেহলে আমি ইন্টিগ্ৰেশ্যনটো কি কৰিব পাৰো ডিস্ট্ৰিবিউট কৰি দিব পাৰো ইন্টিগ্ৰেশ্যনটো বিতৰণ কৰিব পাৰো আৰু দ্বিতীয়তে যদি কোনোবা এটা ফাংচনক তুমি কনষ্টেন্ট এটাৰে ধ্ৰুৱক এটাৰে যদি মাল্টিপ্লাই কৰা কনষ্টেন্ট এটাৰে মাল্টিপ্লাই কৰা তেনেহলে সেই কনষ্টেন্টটো আমি ইন্টিগ্ৰেশ্যনৰ পৰা বাহিৰলৈ লৈ আহিব পাৰো ভেৰিয়েবল পাৰ্টটো চলক পাৰ্টটো আমি কিন্তু বাহিৰত আনিব নোৱাৰো কাক বাহিৰত আনিব পাৰিম যিটো কনষ্টেন্ট হয় নাম্বাৰ বুলি ক'ব পাৰা তো এইটো ইম্পৰ্টেন্ট ইয়াতে এটা কথা ভুল নকৰিবা কিন্তু ইয়াতে মই প্লাছৰ কাৰণে লিখিলো যিটো মাইনাছৰ কাৰণেও হ'ব মই মাল্টিপ্লিকেশ্যনৰ কাৰণে লিখা নাই বা ডিভিজনৰ কাৰণে লিখা নাই গতিকে তুমি মনত নিজে নিজে ইচ্ছা কৰি মাল্টিপ্লিকেশ্যনৰ কাৰণে লিখি নিদিবা কাৰণ মাল্টিপ্লিকেশ্যনৰ কাৰণে ইয়াতে এটা ডাঙৰ ৰুল আছে সেইটো এটা মেথড হৈ পৰে আৰু ডিভিজন ডাইৰেক্টলি ইন্টিগ্ৰেশ্যনত পোৱা নাযায় এতিয়া আমি আগবাঢ়িছো আগলৈ কেইটামান সৰু সৰু আমি ইন্টিগ্ৰেশ্যনৰ কথা ভাবো এতিয়া সেই যিকেইটা ফৰ্মুলা পালো সেইকেইটাৰ পৰা আমি চাম কিমান কম সময়ৰ ভিতৰত কৰিব পাৰো তোমালোকে চেষ্টা কৰিবা নিজে যেতিয়া ভিডিঅ'টো চাই থাকিবা চেষ্টা কৰিবা কুইকলি যাতে কৰিব পৰা এইটো ফাৰ্ষ্ট ফৰ্মুলাটোৰ ওপৰতে হয় x কিউব dx তাৰমানে কিমান হ'ব x টু দি পাৱাৰ 3 প্লাছ 1 ডিভাইডেড বাই 3 প্লাছ 1 প্লাছ c এতিয়া তোমালোকে নিজে মন কৰিব পাৰা যে এই যে 3 প্লাছ 1 টো আমি ডাইৰেক্টলি যদি লিখিলোহেঁতেন আমাৰ এটা ষ্টেপ শ্বৰ্ট কৰিব পাৰিম আৰু আমি পাৰিম ডাইৰেক্টলি লিখিব ইমান ডাঙৰটো নহয় নেক্সট এইটো যদি হয় তেনেহলে কি হ'ব x টু দি পাৱাৰ -1 হ'ব ডিভাইডেড বাই -1 প্লাছ c অকমান ভালকে লিখি লওঁ -1 মানে কি হ'ব 1/x আৰু এই মাইনাছটো আগত আহি যাব তো তোমাৰ আল্টিমেট আনসাৰটো কি হ'ল -1/x প্লাছ c ভেৰি গুড তাৰপিছত কি কৰিব পাৰা এইটো একে ধৰণৰ এটা ফৰ্মুলাতে লৈছো যাতে স্পীড তুমি দি মাত্ৰ ৰিভাইজ কৰিব পাৰা তো এইটো হ'ব x to the power 3/2 plus 1 divided by 3/2 plus 1 plus c টো আমি আসলতে একদম লাষ্টত লিখিলেও হয় দেই তো ইয়াতে আমি এইটো কি কৰিম x to the power 5/2 হ'ব আৰু এইটো 5/2 হ'ব plus c তো এই 2/5 x to the power 5/2 ঠিক আছে লাষ্টত প্লাছ c এতিয়া তোমালোকক মই আকৌ এবাৰ মনত পেলাই দিব খুজো যে মই যদিও বাৰবাৰ ইয়াতে c টো লিখিছো এইটো c টো প্ৰত্যেকটা ষ্টেপত লিখাটো দৰকাৰ নহয় একেবাৰে শেষৰ ষ্টেপটো লিখিলে হৈ যাব তাৰপিছত এইটো পাম আমি x টু দি √x মানে কি √x মানে হৈছে x টু দি পাৱাৰ হাফ বহুতৰ এইটো ডাউট লাগিব পাৰে যে √x টোতো আমি পোৱা নাই তেনেকুৱা ফৰ্মুলা কেনেকৈ কৰিম আসলতে x ৰ পাৱাৰ বনাই ল'লে হ'ল √, মানে কি x ৰ পাৱাৰ হাফ আচ্ছা এইবাৰ আমি c টো নিলিখো ডাইৰেক্টলি কৰিম এবাৰ কি হ'ব x ৰ ওপৰত যদি হাফৰ লগত 1 এড কৰি দিয়া যোগ কৰি দিয়া তেনেহলে 3/2 হ'ব তলত আমাৰ 3/2 হ'ব প্লাছ নিলিখো c টো এতিয়া লাষ্টত লিখিম এবাৰ 2/3 x টু দি পাৱাৰ 3/2 হৈ গ'ল প্লাছ c সো দ্যাটস ইট এইটো আনসাৰ হ'ল ৰাইট তো আমি এই গোটেইকেইটা ফৰ্মুলা কোনটোত কৰিলো x টু দি পাৱাৰ n ইন্টিগ্ৰেশ্যন অফ x টু দি পাৱাৰ n dx তাতে আমি পাইছিলো ফৰ্মুলাটো কি যে x to the power n plus 1 divided by n plus 1 plus c তো মই কোন স্পিডত কৈ আছো মই বিশ্বাস কৰো যে তোমালোকে নিজে নিজে ফলো কৰিব পাৰিবা এবাৰ এইটো তুমি চাই গম পাইছা যে এই ফৰ্মুলাটো হ'ব ইন্টিগ্ৰেশ্যন অফ a to the power x ইন্টিগ্ৰেশ্যন অফ a to the power x ৰ ফৰ্মুলাটো তো a to the power x ৰ ফৰ্মুলাটো কি আছিল a to the power x divided by log of a তো a to the power x এর জায়গাত আছে 3 আৰু ডিভাইড বাই log of a log of a মানে কিমান আছে ইয়াতে 3 আছে তো এইটো ডাইৰেক্ট পাই গ'ল আনসাৰটো ৰাইট আচ্ছা এবাৰ এইটো কি হ'ব এইটো কিন্তু বেলেগ নহয় এইটো একে হয় এবাৰ মাত্ৰ কথাটো হ'ল যে এৰ জায়গাত আমাৰ 2/3 আছে এৰ জায়গাত 2/3 আছে তো 2/3 থাকক বা কিবা থাকক কনষ্টেন্ট হয়তো
গতিকে আমি এইটো লিখিম a টু দি পাৱাৰ x আৰু তলত কি লিখিব পাৰো log of 2/3 আৰু প্লাছ c। এতিয়া কোনোবাই যদি বিচাৰে যে log of 2/3 টো মই অকমান ব্ৰেক কৰি বেলেগ ধৰণে লিখিব পাৰো, কেনেকে বেলেগ ধৰণে লিখিব পাৰিব? তাহাঁতে যদি বিচাৰে log 2 minus log 3 বুলি লিখিব পাৰে, ৰাইট? আৰু কোনোবাই যদি কয় ধৰা এক্সামত কিবা কাৰণত যদি ভেলুটো দি দিয়ে যে log 2 ভেলু ইমান, log 3 ভেলু ইমান, তোমালোকে সিম্পলিফাই কৰি দিয়া, তেতিয়াহ'লে সেইটো বহাই ল'ব পাৰিবা। আচ্ছা, এইটো কি কৰিম এতিয়া? মই অলৰেডি কৈছিলো যে ডিভিজনটো নাই ইয়াতে। ইয়াতে তুমি এটা নিজে ট্ৰিক খেলিব পাৰা। একচুৱেলি ওপৰৰ কুৱেশ্যনটোৱে এইটো অকণ বেলেগ ধৰণে লিখা হৈছে। কেনেকে কৰিব পাৰিম আমি? এইটো 3/5, যিহেতু পাৱাৰটো একে আছে, আমি এনেকে লিখি ললো। এতিয়া তুমি ওপৰৰ প্ৰব্লেমটোৰ দৰেই হৈ গ'ল কিন্তু। তো কি হ'ব এইটো? 3/5 ওপৰত x থাকিব আৰু তলত থাকিব log of a মানে হ'ল 3/5 প্লাছ c। বাছ হৈ গ'ল, ৰাইট? অ'কে, এইটো কি হ'ল এতিয়া? এইটো কিন্তু তোমালোকে চাই লোৱা, এই প্ৰব্লেমটো এটা আমাৰ ভাল প্ৰব্লেম, কিন্তু আমি দিব পাৰো, ৰাইট? আমি দিব পাৰো, ইভেন 2 মাৰ্কছৰ কাৰণে দিব পাৰো। তো এইটো কেনেকে কৰিম? দেখাত লাগিব যে মই এইটো এড কৰিব নোৱাৰো 3 টু দি পাৱাৰ x প্লাছ 4 টু দি পাৱাৰ x, কেনেকে কৰিম? তো তুমি ব্ৰেক কৰি দিলে হ'ল 3 টু দি পাৱাৰ x ডিভাইডেড বাই 5 টু দি পাৱাৰ x, তাৰপিছত 4 টু দি পাৱাৰ x ডিভাইডেড বাই 5 টু দি পাৱাৰ x dx। এতিয়া তুমি যদি ভালকে অকমান আৰু মন দি চাই লোৱা, তেনেহলে তুমি গম পাবা যে এইকেইটা কিন্তু সেই ওপৰত যে কৰিছিলো প্ৰব্লেম, তেনেকুৱা হৈ গ'ল দেই। এইকেইটা একজেক্টলি তেনেকুৱা টাইপৰ হৈ গ'ল। গতিকে আৰু মই এইখিনি নকৰিলেও হ'ব, তুমি নিজে পাৰিবা, ৰাইট? আচ্ছা, এইবাৰ এইটো কেনেকে পাৰিবা? এইটো তোমালোকৰ কাৰণে এৰি দিলো মই। কাৰণ কিয়, তুমি যদি নিজে চাই লোৱা, মই আনচাৰটো কৈ দিম বাৰু। তুমি যদি নিজে চাই লোৱা, √x মানে কিমান আছিল? x টু দি পাৱাৰ হাফ। আৰু যদি সেইটো তলত আহি যায়, তেনেহ'লে কিমান হ'ব? x টু দি পাৱাৰ মাইনাছ হাফ। তো তাৰপিছত তুমি যদি এপ্লাই কৰা ফৰ্মুলাটো, এইটো x টু দি পাৱাৰ n ৰ ফৰ্মুলা, তুমি লাষ্টত পাই যাবা টুৱাইচ √2√x প্লাছ c। তো এইটো তোমালোকে চেষ্টা কৰিব ফৰ্মুলা হিচাপে মনত ৰখাৰ কাৰণে। কাৰণ কি, এইটো যদি ফৰ্মুলা হিচাপে মনত ৰাখিব পৰা, বহুখিনি জেগাত আমি আচলতে কিছুমান ষ্টেপ বচাব পাৰিম। আৰু এতিয়া আহা ইয়াৰে লাষ্টলৈ। লাষ্টৰটোত কি দিয়া আছে? x ইনটু √x। তো মইতো তোমাক কৈছো মাল্টিপ্লিকেশ্যনৰ কথা নাহে ইয়াতে। বহুতে এইটো ভুল কৰিব পাৰে দেই, এই এক্সটো বাহিৰত ওলাই দিব পাৰে। সেইটো ৰুলটো মনত ৰাখিবা, সেইটো কনষ্টেণ্টৰ কাৰণে আছিল, ভেৰিয়েবলৰ কাৰণে নহয়। গতিকে আমি এইটো কি কৰিম? এটা এক্স ইয়াতে আছে আৰু √x টোক আমি হাফ বুলি লিখিব পাৰো। লিখিলে কি হ'ব? এক্সপনেণ্টৰ ৰুলটো এপ্লাই কৰা, কৰিলে কি হ'ব? x টু দি পাৱাৰ 3/2 dx। আৰু এতিয়াতো হৈ গ'ল। এতিয়া তোমালোকে একদম আৰামত কি লিখিব পাৰিবা? what you can write, তুমি ধুনীয়াকে x টু দি পাৱাৰ n ৰ ফৰ্মুলাটো এপ্লাই কৰি আনসাৰটো আনিব পাৰা। কিমান হ'ব? আচ্ছা, মই ডাইৰেক্ট লিখি দিওঁ। তলৰটো পাবা তুমি 5/2। সো 5/2 টো ওপৰলৈ আহিলে উল্টা হৈ যায়, আৰু x টু দি পাৱাৰ 5/2 প্লাছ c। দ্যাটছ ইট। তো তুমি চাই লোৱা কিমান কম সময়ৰ ভিতৰত তুমি 10টা প্ৰব্লেম কৰিব পাৰিলা। মই এইটো ক'ব খোজা নাই যে ইন্টিগ্ৰেশ্যন বহুতেই ইজি হ'ব, কিন্তু এনেকুৱাও নহয় যে বহুত ডিফিকাল্ট হয়। তোমালোকে ৰুলখিনি ফ'ল' কৰিবা, আৰামত কৰিব পাৰিবা। আকৌ কেইটামান প্ৰব্লেম লওঁ। অ'কে, এবাৰ মিক্সাৰ কৰি লৈছো দেই, এটা ফৰ্মুলাৰ ওপৰতে নহয়। তো ইয়াতে কি দিয়া আছে তুমি চাই লোৱা। x টু দি পাৱাৰ 3/4 আৰু মাইনাছ চাইন x, এই দুটাক ইন্টিগ্ৰেট কৰিব লাগে। ভাল কথা, আমি কৰি ল'ম। এইটো ফাৰ্ষ্ট ষ্টেপত তুমি কি কৰিব পাৰা? x টু দি পাৱাৰ 3/4 dx, এইটো আমি ভাগ কৰি লৈছো দেই। আমি যেনেকে আগতে ভাগ কৰিছিলো এনেকে ভাগ কৰি ললো। এতিয়া তুমি ফৰ্মুলাটো এপ্লাই কৰি দিয়া, x টু দি পাৱাৰ 3/4 মানে x টু দি পাৱাৰ n ৰ ফৰ্মুলা, n ৰ জেগাত 3/4 আছে। তো তুমি যদি 3/4 ৰ লগত 1 এড কৰি দিয়া, কিমান পাবা? 7/4 পাবা। তলতো 7/4 পাবা। তলৰ 7/4 টো কি হৈ যাব জানানে? 4/7 হৈ যাব। আৰু ইয়াতে এইটো থাকিব 7/4। তাৰপিছত সাইন এক্সৰ ইন্টিগ্ৰেশ্যন কিমান আছিল মনত আছেনে? মাইনাছ কছ এক্স। তো সেই মাইনাছটোৰ কাৰণে এইটো প্লাছ হৈ যাব, আৰু তুমি ইয়াতে কছ এক্স লিখিব পাৰা, আৰু লাষ্টত চি এটা আহিব। দ্যাটছ ইট, হৈ গ'ল। আচ্ছা, এইবাৰ এইটোতো তুমি ডাইৰেক্ট দেখা পাইয়ে গম পাবা যে এইটো x টু দি পাৱাৰ n ৰ ফৰ্মুলা হয়। কিন্তু এটা কথাত মিষ্টেক নকৰিবা, ইয়াতে এটা ট্ৰিক কৰি থৈ দিছো যে x টু দি পাৱাৰ -1, ইয়াতে যদি তুমি x টু দি পাৱাৰ n ৰ ফৰ্মুলা এপ্লাই কৰা, সেইটো কিন্তু ফেইল কৰিব। x টু দি পাৱাৰ -1 মানে হৈছে 1/x।
তো 1/x ৰ ইন্টিগ্ৰেশন কিমান হ'ব তোমাৰ log of mod of x আৰু x to the power -1 ৰ ইন্টিগ্ৰেশনটো -2 ৰ ইন্টিগ্ৰেশনটো হ'ব x to the power -1 divided by -1 plus c আৰু এটা স্টেপ লিখি ল'বা সমাধান কৰাৰ কাৰণে ভালকে মই লিখা নাই আৰু সেইটো আচ্ছা ইয়াতে কি হ'ব ইয়াতে দুটা আছে এটা x ৰ ইন্টিগ্ৰেশন কৰিব লাগে আৰু এটা 1/x ৰ x ৰ ইন্টিগ্ৰেশনটো কিমান হ'ব x² 2 আৰু 1/x ৰ ইন্টিগ্ৰেশনটো কিমান হ'ব অলপ আগতে কৰিলোৱে আমি log of mod of x হৈ গ'ল এইবিলাক আচলতে 1 মাৰ্কৰ কোৱেশ্চন হয় আমি সেইবিলাক ধৰা 1 মাৰ্কৰ এমসিকিউ বনায়ও দিব পাৰো তোমালোকে এইখিনি প্ৰেক্টিচ কৰিবা যিহেতু আজি ফাৰ্স্ট ক্লাছ গতিকে বৰ বিশেষ ডাঙৰ প্ৰবলেমলৈ আমি সোমাব খোজা নাই আচ্ছা এতিয়া এইটো কি দেখা পাইছা √x - 1/√x হোল স্কয়াৰ আচ্ছা হোল স্কয়াৰটো আমি ফৰ্মুলা ইন্টিগ্ৰেশনটো পোৱা নাই তো কি কৰিব লাগিব ব্ৰেক কৰি দিয়া a - b হোল স্কয়াৰ ব্ৰেক কৰি দিয়া দিলে তুমি দেখা পাবা যে এইটো এটা ধুনীয়া ফাংচনত আহি গৈছে √x ক যদি ব্ৰেক কৰি দিয়া স্কয়াৰ কৰি দিয়া x পাবা দেন টুৱাইস ab টাৰ্ম লিখা কি পাবা মই লিখি দিছো বাৰু ইয়াতে শৰ্টকাট এতিয়া নকৰো তোমালোকে নিজে নিজে বুজি পাবা শৰ্টকাট কৰিব লাগিব তোমালোকে পাৰিবা আচ্ছা এইটো হৈ গ'ল এতিয়া এই দুটাটো কাটি যাব সেইটো -2 হৈ গ'ল আচ্ছা প্ৰথমটো কি হ'ল ইন্টিগ্ৰেশন অফ x কিমান পাবা x²/2 সেকেন্ডটো পাবা কি -2 2 টো বাহিৰত আহিব ইন্টিগ্ৰেশন dx ইন্টিগ্ৰেশন dx মানে হ'ব x আচ্ছা এতিয়ালৈ কিন্তু মই ইন্টিগ্ৰেশন dx টো x কিয় হয় সেইটো কিন্তু কোৱা নাই তো মই সেইটো কৈ দিছো তোমালোক যাতে ডাউট নহয় ইন্টিগ্ৰেশন dx মানে কেনেকৈ লিখিব পাৰো জানানে x to the power 0 dx right তো পাৱাৰটো হ'ল 0 হলে কিমান হ'ব 0 + 1 1 1 plus c তাৰ মানে ইন্টিগ্ৰেশন অফ dx টো হৈ গ'ল আলটিমেটলি x plus c তো এই কথাটো মনত ৰাখিবা তোমালোকে সদায় ফৰ্মুলা হিচাপে মনত ৰাখিলে বেছি সুবিধা হ'ব তো সেইকাৰণে এইটো আমি কি লিখিলো x লিখিলো কিন্তু 2 এটা আছে দেই ইয়াতে 2 এটা আছে তাৰপিছত ইপিনে লাষ্টৰটো হ'ল ইন্টিগ্ৰেশন অফ 1/x 1/x ৰ ইন্টিগ্ৰেশন কিমান হ'ব log of a আৰু লাষ্ট log of a মানে সৰি log of mod x not a log of mod x আমি mod x টো লিখি দিও আৰু ইয়াতে c হৈ গ'ল তাৰপিছত লাষ্টৰটো চোৱা তুমি এটোটো একদম প্ৰমিনেন্ট ক্লিয়াৰ হৈ আছে একদম ক্লিয়াৰ 3 to the power x ৰ কিমান হ'ব তোমাৰ 3 to the power x divided by log of 3 আৰু cos x স্কয়াৰৰ হৈছিল আমাৰ minus of cot x plus c হৈ গ'ল ৰাইট তুমি যদি ভালকে চোৱা আমি কিন্তু বহুত স্পিডত প্ৰবলেম বিলাক কৰি আছো অৱশ্যে বেসিক প্ৰবলেম হয় আচ্ছা এইটো কেনেকৈ কৰিবা এইটো তুমি চোৱা ডেৰিভেটিভ ইন্টিগ্ৰেশনৰ ডিভিজনৰ ফৰ্মুলা নাই গতিকে আমি ডিভাইড কৰি সিম্পলিফাই কৰি লম তো সিম্পলিফাই কৰি লোৱা তাৰপিছত তুমি ইন্টিগ্ৰেশন কৰিবা তো x²/x কিমান হ'ব x হৈ গ'ল -3x/x কিমান হ'ব -3 হ'ল আৰু 2/x এইটো এনেকৈ থাকিল এটা তুমি যদি ভালকে চোৱা গোটেইকেইটা কিন্তু তুমি ইন্টিগ্ৰেশন কৰিব পাৰা ফৰ্মুলাত আছে আচ্ছা x ৰ কিমান হ'ব x²/2 3 কিমান হ'ব অলপ আগতে কৰিলো -2 তো ঠিক তেনেদৰে এইটো 3x হৈ গ'ল আচ্ছা ইয়াতে 2 এটা বাহিৰত ওলাই আহিব কাৰণ কনস্ট্যান্ট হয় আচ্ছা 1/x ৰ ইন্টিগ্ৰেশন log of mod x আৰু প্লাস c বঢ়িয়া তাৰপিছত নেক্সটটো কি কৰিবা এতিয়া নেক্সটটো কি কৰিম নেক্সটটো একো নাই আচলতে আমি যে ক্লাস 10ত যে পাইছিলো মিডল টার্ম ফ্যাক্টরাইজেশন বা স্প্লিটিং আপ অফ মিডল টার্ম মাজৰ যেটো ৰাখি আছিল সেই ৰাখিটোক যে আমি দুটা ভাগত ভাগ কৰি যে ফ্যাক্টরাইজ কৰিছিলো বিশ্লেষণ কৰিছিলো উৎপাদক সেইটো প্ৰসেস তো ইয়াতে তোমালোকে এক্সপার্ট হৈ যাবা ইয়াতে সো আমি এটো দেখুৱাব নালাগে মই শর্টকাট ডাইৰেক্টলি কৰি দিছো এটো ভাঙিলে পাম আমি x - 2 * x - 3 তলত ইতিমধ্যে x - 2 আছেই গতিকে এটা x - 2 টো কেনসেল হৈ গ'ল সো তুমি আলটিমেটলি কি পালা কাক ইন্টিগ্ৰেট কৰিছা x - 3 তো কিমান পাবা আনসারটো x²/2 - 3x আৰু c টো এড কৰিব নাপাহৰিবা কিন্তু সেইটো দৰকাৰ আচ্ছা এতিয়া মই বাকিখিনি নকৰিলেও হ'ব তোমালোকৰ কাৰণে এইটো মই থৈ দিলো নিজে প্ৰেক্টিস কৰিবা
কেনেকৈ কৰিবা তলৰটো তাৰমানে x টু দি পাৱাৰ হাফ হ'ল হাফেৰে তুমি x কিউবক ডিভাইড কৰিলে কি হ'ব এক্সপনেণ্টটো মাইনাছ হয় তো তোমাক মই এটা ষ্টেপ কৰি দেখাবলৈ কেনেকুৱা হ'ব x টু দি পাৱাৰ 3 মাইনাছ হাফ x টু দি পাৱাৰ 3 মাইনাছ হাফ মানে হ'ব 5/2 x টু দি পাৱাৰ 5/2 আৰু 5ৰ পৰা যেতিয়া হাফ গুচি যাব কিমান পাবা x 9/2 হ'ব ৰাইট x টু দি পাৱাৰ 9/2 dx তো এতিয়া ইন্টিগ্ৰেশ্যন কৰিব পাৰা তোমালোকে সেইটো আৰু মই কৰি নিদিওঁ আচ্ছা এতিয়া এইটো ট্ৰিগনোমেট্ৰি আহি গ'ল কিন্তু দেই তো ট্ৰিগনোমেট্ৰিটো কেনেকৈ কৰিবা একো নাই আগৰ দৰেই তুমি 7 sin x ক sin x এৰে ডিভাইড কৰিলে 7 পাই যাবা ভেৰি গুড cosec x ক যদি sin এৰে ডিভাইড কৰা সাইনটো ওপৰত আহি গ'লে কি হ'ব cosec x হ'ব তো দুটা cosec x মাল্টিপ্লাই যদি হৈ যায় এইটো কি হৈ যাব cosec স্কয়াৰ x dx আৰু এইখিনিতো তুমি ক'বই পাৰিবা 7 যদি ইন্টিগ্ৰেশ্যন কৰিব লাগে 7x ইন্টিগ্ৰেশ্যন অফ cosec স্কয়াৰ x কিমান পাইছিলো মনত পেলোৱা কাক ডিফাৰেন্সিয়েট কৰিলে cosec স্কয়াৰ cot x ক ডিফাৰেন্সিয়েট কৰিলে হয় কিন্তু এটা মাইনাস এডজাস্ট কৰিব লাগিব গতিকে সেইটোৰ কাৰণে কি হ'ব আমাৰ cot x প্লাছ c হৈ গ'ল আৰু লাষ্টৰটো আৰু একদম ইজি তুমি ডাইৰেক্টলি a প্লাছ b হোল স্কয়াৰত ব্ৰেক কৰি দিবা দিলে তোমাৰ কি হ'ব ইউ কেন গেট দ্য ৰিজাল্ট ভেৰি শৰ্ট ভেৰি কুইকলি তো এইকেইটা আচলতে আমাৰ একেবাৰে বেসিক যিকেইটা ফৰ্মুলা আছে সেই ফৰ্মুলা কেইটাৰ ওপৰত কৰা প্ৰব্লেম মই অকণমান ফাষ্টকে কৰিছো তোমালোকে হয়তো প্ৰথম দিনা কৰিলে ইমান ফাষ্টকে কৰিব নোৱাৰিবও পাৰা কিন্তু মই চিয়ৰ যে তোমালোকে যদি ফৰ্মুলা কেইটা মনত ৰাখা ধুনীয়াকে তোমালোকে ইয়াতকে মোতকে বহুত বেছি স্পীডত কৰিব পাৰিবা আচলতে ঠিক আছে আকৌ অকমান আগবাঢ়ি যাওঁ কি আছে চাই লওঁ আচ্ছা এই দুটা ৰিজাল্ট মই আজি এই দুটা ৰিজাল্ট কৈ শেষ কৰিম ইয়াৰে মোৰ এক্সাম্পল আজি নকৰো কিন্তু তোমালোকৰ কাৰণে মই আজি ফাৰ্ষ্ট ডেৰ মেইন হোমৱৰ্ক হিচাপে এই দুটা ৰিজাল্টে থৈ দিম তোমালোকে মন কৰিবা এই দুটা কৰি মই আজি ক্লাছটো বাইণ্ড কৰিম শেষ কৰিম কি কৈছে তুমি চোৱা বহুত ইম্পৰ্টেণ্ট কিন্তু দেই দিজ আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰিজাল্ট ৰাইট কি কৈছে ৰিজাল্ট 1 যে যদি তুমি fx ক ইন্টিগ্ৰেট কৰোতেই gx পাই গৈছা আই এম সৰি ইয়াতে এইটো dx টো নালাগে দেই এইটো প্ৰিন্টিং এৰৰ হৈছে এইটো dx নালাগে যদি fx ক ইন্টিগ্ৰেট কৰোতে তুমি gx পাইছা তেনেহলে এই x টোৰ জাগাত যেটো fx ৰ x আছিল এটো x ৰ জাগাত তুমি ax plus b যদি বহাই দিছা ax plus b ভালকে মনত ৰাখিবা যে x is replaced by ax plus b x টোক আমি কিহেৰে বদলাই দিছো ax plus b টাইপৰ ফৰ্মেৰে তাৰ মানে এক্সাম্পল হিচাপে তুমি টুৱাইস x plus 3 ল'ব পাৰা কোনোবাই হয়তো 3x minus 2 ল'ব পাৰে তাৰ মানে a মানে হৈ গ'ল তোমাৰ 3 b মানে হৈ গ'ল -2 কোনোবাই হয়তো এনেকেও ল'ব পাৰে যে -3x plus 2 তাৰমানে a মানে হৈ গ'ল -3 b মানে 2 তেতিয়া হলে পুৰা ওভাৰঅল যেটো ৰিজাল্ট হেতুত gx ৰ বস্তুখিনি একেই থাকিব x ৰ জাগাত মাত্ৰ ax plus b আহিব আৰু এডিশনালি কি আহিব জানানে যেটো x ৰ লগত মাল্টিপ্লাই হৈ আছিল হেতুক আমি ৰেচিপ্ৰকাল অনন্য বুলি কওঁ মানে উল্টাটো কৰি লৈ আহিব লাগিব আগত এটো বিৰাটেই ইম্পৰ্টেন্ট ইখিনি যদি তুমি কৰিব পাৰা এইকেইটা বহুত কামত আহিব আমি ইয়াৰে ওপৰত কোৱেশ্চনছ কৰিম বাৰু আজি নকৰো তোমালোকে প্ৰপাৰ্টিটো ভালকে চাবা আৰু এইটো কাৰেকশ্যনটো কৰি ল'বা এইটো মোৰ মিষ্টেক হয় dx আহিব নালাগে ইয়াতে এটা নেক্সট ৰিজাল্টটো চোৱা এই দুটা ৰিজাল্ট কিন্তু অলমোস্ট সমসাময়িক একে যেন লাগে কিন্তু এটা ডিফাৰেন্স আছে কি ডিফাৰেন্স আছে চাই লোৱা যদি তোমাৰ fx ৰ ইন্টিগ্ৰেশনটো gx হয় fx ৰ ইন্টিগ্ৰেশনটো যদি gx হয় তেনেহলে এবাৰ যদি x ৰ জাগাত সমূলি নতুনকে এটা বেলেগ ফাংচন আনি দিয়া বেলেগ ফাংচন টোটালি বেলেগ আৰু এইটো dx ৰ লগতো dx আগৰ ওপৰতো তুমি চাই লোৱা dx টো একে আছে কিন্তু dx টো আমি চেঞ্জ কৰা নাই কিন্তু এই পাৰ্টিকুলাৰ ৰিজাল্টটোত x ৰ জাগাত fx hx আনিছো x ৰ জাগাত hx আনিছো সেইটো সবতে আনিছো dx ৰ লগতো আনিছো আৰু fx ৰ লগতো আনিছো তেতিয়া হলে ফৰ্মুলাটোত বেলেগ একো চেঞ্জ নহয় ৰাইট সাইডে যেটো ৰিজাল্ট পাবা আগতে যত x আছিল এতিয়া সেই hx টো লিখি দিলে আগতে যত x আছিল এতিয়া hx টো লিখি দিলে হ'ল
আজি মই বেলেগ কৰি এক্সাম্পল নলওঁ যদিও এইখিনিতে মই তোমালোকক দুটা এক্সাম্পল দেখুৱাই দিওঁ যাতে তোমালোকে ক্লাৰিফাই হৈ থকা বস্তুটোত ৰাইট একদম সৰুকে জাষ্ট দুটা দেখুৱাওঁ এটা ধৰা এনেকুৱা টাইপৰ তুমি জানাই যে মই যদি তোমাক এক্স টু দি পাৱাৰ সে 31 dx এইটো কওঁ তুমি উলিয়াব পাৰিবা লগে লগে কি কৰিব পাৰিবা এক্স টু দি পাৱাৰ 32 ডিভাইডেড বাই 32 প্লাছ চি বুলি কৈ দিব পাৰিবা কিন্তু whereas মই যদি তোমাক কিবা কাৰণত এইটো দিলোহেঁতেন যে 4x minus 1 to the power 31 dx টো তুমি কৰি দিয়া মোক এতিয়া স্কুৱেৰ দিওঁতে আমি ব্ৰেক কৰি দিছিলো কিউব দিলেও ব্ৰেক কৰিব পাৰিম কিন্তু 31 দিলেতো ব্ৰেক কৰিব দিগদাৰ হৈ যাব কৰিব পাৰিবা বাৰু বাইনমিয়েল থিওৰেম ইউজ কৰি কিন্তু বহুত ডাঙৰ হৈ যাব 32 টাৰ্মছ শেষে নহ'ব দেখোন গতিকে এইটোত আমি এই এডভান্টেজটো ল'ব পাৰিম কি পাৰিম যে তুমি চাই লোৱা এক্সৰ জাগাত যদি মই এই ফৰ্মুলাটো কেনেকুৱা হৈছে এক্সৰ জাগাত মই কি ধৰিছো এক্সৰ জাগাত 4x minus 1 তাৰমানে a ভ্যালু হৈছে 4 আৰু b ৰ ভ্যালু হৈছে -1 তো ৰিজাল্টটো একে থাকিব তাৰমানে আগতে যেনেকে পাৱাৰটো 1 বাঢ়ি গৈছিল ইয়াতেও পাৱাৰটো 1 বাঢ়ি যাব তলৰখিনি একে থাকিব এক্সৰ জাগাত হেতুৱে লিখিবা বাস এডিশনালি কি আহিব 1/4 আহিব প্লাস c তো তুমি একদম শর্টকাটকে এইটো কোশ্চেনটো কৰি দিব পাৰি এইটো হৈছে এই প্ৰপাৰ্টিটো এতিয়া দুই নম্বৰটোত চাবা মই এটা ফৰ্মুলাই লৈছো যাতে তোমালোকে বস্তুটো বুজিবত সুবিধা হয় ৰাইট মই বেসিক প্ৰবলেমটো মানে অৰিজিনেল প্ৰবলেমটো এইটোৱে লৈছো এইটোৰ আনসাৰটো কি আছে x to the power 32 divided by 32 plus c কিন্তু কালি যদি তোমাক কিবা কাৰণত কোনোবাই প্ৰবলেমটো এনেকে দি দিয়ে যে sin x ৰ ওপৰত 31 পাৱাৰ আছে আৰু ইয়াতে d of sin x আছে ইয়াতে dx থাকিলে কিন্তু আমাৰ বেলেগ প্ৰসেস হ'ব পাৰে এইটো ফৰ্মুলাত নাহিব এইটো প্ৰপাৰ্টিত নাহিব ইয়াতে তুমি চাই লোৱাচোন কি কৰিছা x টোক এই x টোক দুটা জায়গাতে তুমি কিহেৰে বদলাই দিছা sin x এৰে গতিকে ফৰ্মুলাটো ৰিজাল্টটো একে থাকিব বাস x ৰ জায়গাত sin x লিখিব লাগে তাৰমানে ইয়াতে এই x ৰ জায়গাত তুমি sin x লিখি দিলে sin to the power কিমান হ'ব x sin x to the power 32 divided by 32 plus c সো আজি মই এইখিনিতে এৰিম তোমালোকে টাইম পাবা কিছু সময় একবাৰ ধুনীয়াকৈ গোটেইখিনি চাই লোৱা আৰু এটো মেক শিওৰ কৰিবা যাতে তোমালোকে ডেইলি খিনি প্ৰেক্টিস কৰা তাৰপিছত নেক্সট আমি এই দুটা প্ৰপাৰ্টিৰ ওপৰত কিছুমান প্ৰবলেম ডিসকাস কৰিম তাৰপিছত আমি মেথডত গুচি যাম থ্যাংক ইউ সো মাচ